আজিৰ পৰা এইচএছ পৰীক্ষা আৰম্ভ হৈছে আৰু এইচএছত কিন্তু ইংলিছৰ প্ৰশ্নৰ কাকতখন টান আহিছে। তো মেট্ৰিক পৰীক্ষাটো ইংলিছৰ প্ৰশ্নৰ কাকতখন টান আহিব নেকি? আৰু লগতে আমি ডিছকাছ কৰিম কিছুমান এনেকুৱা মিষ্টেক যোনটো তোমালোকে একদম এভইড কৰিব লাগিব, নহ'লে তোমাৰো কিন্তু এক্সামটো ভাল নহ'ব। ইয়াত আমি পেছেজটোৱে ডিছকাছ কৰোঁ বা গ্ৰামাৰ ছেকশ্যনটোৱে ডিছকাছ নকৰোঁ কিয় সকলোখিনি অলপমান কিন্তু টান আহিছে এইবাৰ। যদি তোমালোকৰ বিশ্বাস হোৱা নাই তোমালোকে যিকোনো পেপাৰ ডিছকাশ্যন কৰি থকা ভিডিঅ' এটা চালেই হ'ল এইচএছ পৰীক্ষাৰ, তাত তোমালোকে এনেকুৱা নিচিনা কমেণ্ট দেখিবলৈ পাবা। আৰু লগতে এটা 7 মাৰ্কৰ কুৱেশ্যন যোনটো একদম চিয়'ৰ আছিল, সেইটো মাঘ বিহু চেপ্টাৰটোৰ পৰা আহিব। তো ষ্টুডেণ্টবিলাকে মাঘ বিহু পাৰ্টটোহে বেছি ভালকৈ পঢ়িছিলে, কিন্তু শেষৰ ফালে অকণমান দিয়া আছিলে কাতি বিহুৰ কথা। তো সেই কুৱেশ্যনটোকো ষ্টুডেণ্টছে 7 মাৰ্কছৰ কাৰণে দীঘলকৈ বনাই লিখিব পৰা নাই। আৰু ইয়াতে তোমালোকে চাব পৰা এডভান্স ৰাইটিং স্কিল। তো ৰাইটিং স্কিল কিন্তু ইমান এটা হাৰ্ড অহা নাই আৰু ইজি আহিছে। তুমি যদি ভালকৈ পঢ়ি গৈছা তেনেহ'লে গোটেইখিনিয়ে কৰিব পাৰিবা। তো বহুতো ষ্টুডেণ্টছে কি কৰে, কুৱেশ্যন এনচাৰ সোপা পঢ়ি থাকে আৰু ৰাইটিং আৰু গ্ৰামাৰ পাৰ্টটো এভইড কৰি দিয়ে। কিন্তু ইয়াত এটা কথা মন কৰিব লাগিব, তোমালোকে টেক্সট বুক যিমানে নপঢ়া কিয় অকল 30 মাৰ্কছহে পাবা ইয়াত। আৰু মেট্ৰিক পৰীক্ষাৰ্থীসকলেও এটা ভুল কৰিছা, তোমালোকে অকল ছেকশ্যন ডিটো পঢ়ি থৈ দিছা টেক্সট বুকখন। তো তোমালোকৰ টেক্সট বুকৰ পৰা অকল 39 মাৰ্কছে আহিব। তো তোমালোকে বাকীখিনিও চাব লাগিব। ৰাইটিং ছেকশ্যনটো বহুতে এতিয়ালৈ প্ৰেক্টিছে কৰা নাই, এইটো তোমালোকে প্ৰেক্টিছ কৰা এইকেইদিন। আৰু সময় একদম নাই, তোমালোকে জানা 15 তাৰিখৰ পৰা পৰীক্ষা আছে। তো বাকী ছেকশ্যনখিনিও তোমালোকে চাব লাগিব। ছেকশ্যন এ, ছেকশ্যন বি, ছেকশ্যন চি আৰু ই গোটেইখিনি তোমালোকে কমপ্লিট কৰি ৰাখিবা। আৰু এটা কথা আমি শুনিবলৈ পাওঁ যে এবছৰ যদি পৰীক্ষা হাৰ্ড হয়, ধৰি লোৱা 2024ত ইংলিছখন হাৰ্ড হৈছিলে, তেনেহ'লে 25ত হাৰ্ড হ'ব নালাগিছিলে, কিন্তু 25তো অকণমান টানে আহিছে। তো ঠিক তেনেদৰে মেট্ৰিক পৰীক্ষাটো যদি আমি চাওঁ, যোৱা বছৰ মেথছখন টান আহিছিলে, তো এইবছৰো কিন্তু তোমালোকে মেথছখন একদম ইজি আহিব বুলি নাভাবিবা, অকণমান হাৰ্ডো আহিব পাৰে। তো যেনেকুৱাই নহওক কিয় তোমালোকে প্ৰিপেয়াৰ কৰি ৰাখিব লাগিব। আৰু মেইন কথাটো হৈছে অকল টেক্সট বুকৰ কুৱেশ্যনৰ লগত তোমালোকে ৰাইটিং পাৰ্টখিনিও ভালকৈ চাবা আৰু গ্ৰামাৰখিনিও ভালকৈ প্ৰেক্টিছ কৰিবা, কাৰণ তাতে কিন্তু অকণমান ট্ৰিকি কৰি দিয়ে গ্ৰামাৰখিনিত। আৰু ৰাইটিং তোমালোকৰ ইজি আহিব, খালি তোমালোকে প্ৰেক্টিছ কৰাৰ ওপৰত কথা। যদি কৰি আহিছা তোমালোকে প্ৰেক্টিছ, তেনেহ'লে নিশ্চয় পাৰিবা, নহ'লে কিন্তু এক্সাম হলতো পাহৰি যাব পাৰা। আৰু টাইম কিন্তু বহুত গুচি যায়, সেইটো কাৰণে তোমালোকে প্ৰথমৰ পৰা স্পীডত লিখি যাবা। তো এতিয়া কথা হ'ল যে মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ব। তো ইংলিছ পেপাৰ কিন্তু নৰ্মেল হোৱাৰ কথা আছে, তো কিন্তু হ'লেও তোমালোকে এটা দুটা কুৱেশ্যন কিন্তু অকণমান থিংকিং বেছ কুৱেশ্যন পাই যাব পাৰা। তো যোনটো তোমালোকৰ কমন নপৰিব পাৰে, কিন্তু মেক্সিমাম কমন অহা চান্সে আছে তোমালোকৰ ছেকশ্যন ডিৰ পৰা। তো অলৰেডি কমন কুৱেশ্যনৰ ছিৰিজ মই দি থৈ দিছোঁ প্লে'লিষ্ট, তোমালোকে চাব পাৰা। কিন্তু তোমালোকে অকল ছেকশ্যন ডিটো চাই থ'লেই নহ'ব, তাৰ লগতে তোমালোকে ছেকশ্যন এ, ছেকশ্যন বি, ছেকশ্যন চি আৰু ছেকশ্যন ই এইখিনিও চাব লাগিব। বাকী মেট্ৰিক পৰীক্ষাৰ কাৰণে একদম কম দিন আছে আৰু তোমালোকৰ নিশ্চয় ভয় লাগি আছে। তো কমেণ্ট ছেকশ্যনত জনাবা তোমালোকৰ কিমানখিনি প্ৰিপেৰেশ্যন হৈছে আৰু কিবা প্ৰব্লেম যদি ফেচ কৰি আছা কমেণ্ট কৰি জনাবা। আৰু তোমালোকে যদি আমাৰ হোৱাটছআপ চেনেলত জইন কৰা নাই, সোনকালে জইন হৈ যোৱা, তাত আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। আৰু তোমালোকে যদি বিচাৰা ইংলিছৰ কাৰণে আমাৰ ই বুকখন কিনিব পাৰা। আৰু লাষ্ট মুমেণ্টৰ কাৰণে আমি বনাইছোঁ যাতে কোনোবা ষ্টুডেণ্টৰ যদি টেক্সট বুকখন কমপ্লিটো হোৱা নাই, সি যাতে এদিনৰ ভিতৰতে যদি কমপ্লিট কৰি ল'ব পাৰে। তোমালোকে কণ্টেক্ট ডিটেইলছখিনি ডিছক্ৰিপশ্যনতো পাবা বা হোৱাটছএপত আমাক কণ্টেক্ট কৰিব পাৰা, আৰু লিংকো মই দি দিম। তো তাত আৰু হোৱাটছএপ চেনেলত তোমালোকে জইন হৈ থাকিবা, তাতো আপডেটছখিনি পাই থাকিবা। তো দাম হৈছে অকল 99 ৰুপিজ, যদি তোমালোকে কিনিব বিচাৰা কিনিব পাৰা। আৰু এনেও ফ্ৰী হেল্প আৰু গাইডেন্স প্ৰভাইড কৰা গৈ আছে হোৱাটছএপ চেনেলত, তো লিংকটো ক্লিক কৰি জইন হৈ যাবা। আৰু মষ্ট ইম্পৰ্টেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।